আমাৰ এই অঞ্চলৰ ৰাইজৰ একমাত্ৰ সৰিয়হ খেতিৰ পৰা খৰালি খেতিৰ পৰা জীৱিকা কৰি খাই আছোঁ। এইটো ধান খেতিও কৰিব নোৱাৰি হাতীৰ উৎপাতত। এতিয়া এই সৰিয়হ খেতিও ৰাতি হ'লে সন্ধিয়া হ'লে হাতীৰ আহি পেলাই চব মেচেকি চব নষ্ট কৰি পেলালে। এতিয়া আৰু ৰাইজে এতিয়া বহুত চিন্তিত হৈ আছে। গতিকে চৰকাৰে এই হাতীৰ সুব্যৱস্থা কৰি দিলে আমি ৰাইজ উপকৃত হ'লো হয় বুলি মই ইমানে কৈছোঁ। কিমানমান হাতী আহে? হাতী প্ৰায় 10টা 12টা এনেকৈ আহে। ডেইলি আহে? সদায় আহে। সৰিয়হৰ মাজেদি যায়? সৰিয়হৰ মাজেদিয়ে যায় আৰু সৰিয়হটো নাখায়, ধান থাকিলেতো ধান খালে হয়, সৰিয়হটো খেচিয়ে নষ্ট কৰি পেলালে আৰু এতিয়া আমাৰ উপায় নাইকিয়া হৈছে। কোন ঠাইৰ পৰা আহে হাতী? হাতী যেনি তেনিয়ে আহে হাতী, আৰু হাতীৰ কোনো এটা নিৰ্দিষ্ট ঠাই নাই আৰু। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ উৎসৰ্গিত ইউৰলজিকেল ৰবটিক চাৰ্জাৰী সেৱা এতিয়া গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDত। ইয়াত উপলব্ধ অন্যান্য চিকিৎসা কিডনীৰ পাথৰ আৰু প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, প্ৰস্ৰাৱৰ সমস্যা, ইউৰলজিকেল কেঞ্চাৰ, ডায়েলাইচিছ সেৱা আৰু সকলো প্ৰকাৰৰ যৌন সমস্যা। লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ নেতৃত্বত উত্তৰ পূব ভাৰতৰ একমাত্ৰ কিডনী হস্পিটেল IUKD কেৱল আপোনাৰ সেৱাৰ বাবেই উৎসৰ্গিত।